নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী মোৰ ইউটিউব চেনেলটোলৈ ৬০,০০০কৈ লাভ কৰিব আপোনালোকে ধন কেনেকৈ লাভ কৰিব যদি আপোনালোকৰ ঘৰত কণ মানি ল'ৰা ছোৱালী আছে এতিয়ালৈকে স্কলাৰশ্বিপৰ আবেদন কৰা নাই আপোনালোকৰ হাতত মাত্ৰ কেইটামান দিন আছে ৩০ তাৰিখ শেষ সময় আপোনালোকে ৩০ নৱেম্বৰৰ ভিতৰত যদি আপোনালোকে এপ্লাই নকৰে তেনেহ'লে আপোনালোকে ৬০,০০০কৈ টকা পোৱাৰ পৰা বঞ্চিত হ'ব মই কোৱা নাই নিশ্চয়কৈ আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা এই আপডেট আহিছে আৰু সবিশেষ মই আপোনালোকে এইটো ভিডিঅ'ত কম তাৰ আগতে আপোনালোকে যদি আমাৰ বিশ্বাসী বন্ধু চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়ে চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব কাৰণ আমাৰ বিশ্বাসী বন্ধুৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ দৰকাৰী লাগতিয়াল ভিডিঅ'সমূহ পাই থাকিব চ' বন্ধুসকল দেৰি নকৰিলে আপোনালোকক মই আপডেটটো দেখুৱাই দিছোঁ এটি আপডেট আহিছে অসম চৰকাৰৰ তৰফৰ পৰা বৰ্তমান তেওঁলোকে এটি আপডেট জনাইছে যে বৰ্তমান 1 লাখতকৈ অধিক ল'ৰা ছোৱালীয়ে স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিছে এতিয়া স্কলাৰশ্বিপত কোন কেইজন ল'ৰা ছোৱালী ইয়াতে আবেদন কৰিব পাৰিব সবিশেষ তাৰ বিষয়ে মই কৈ আছোঁ আজি অসম চৰকাৰৰ তৰফৰ পৰা এটি আপডেট আহিছে বৰ্তমান স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিছে 1,06,529 জন ল'ৰা ছোৱালী এতিয়া স্কলাৰশ্বিপত কোন ব্যক্তিয়ে ইয়াতে আবেদন কৰিব পাৰিব এছচি ওবিচি সকলে যিসকল অনুসূচিত জাতিৰ ল'ৰা ছোৱালী তেওঁলোকে এই স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব পাৰিছিল গতিকে বহু ল'ৰা ছোৱালীয়ে স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিছিল আৰু আবেদনৰ কৰাৰ যিসকল ল'ৰা ছোৱালী তেওঁলোকৰ এপ্লিকেশ্যন এপ্ৰুভ হৈছে সেইসকলৰ পইচা অনতিপলমে আপোনালোকৰ একাউণ্টত সোমাব বেছি দিন নলয় মাত্ৰ 30 তাৰিখৰ পিছত 30 তাৰিখ সময় আছে 30 তাৰিখলৈকে আপোনালোকে যদি এপ্লাই কৰা নাই এপ্লাই কৰিব আজি এতিয়া আপডেট আহিছে মই সেই আপডেটটো মই নিজে কোৱা নাই আপোনালোক উইথ প্ৰুফ মই দেখুৱাই দিম ইয়াতে চাওক মই কৈছিলোঁ আপোনালোকে কিমান টকা পাব সবিশেষ মই আপোনালোক কৈ দিছোঁ ওকে এছচি পোষ্ট মেট্ৰিক আৰু প্ৰি মেট্ৰিক দুটা আছে যিসকলে পোষ্ট মেট্ৰিকৰ কাৰণে এপ্লাই কৰিছে এছচি সকলে এছচি ল'ৰা ছোৱালীসকলে 12,500 টকাৰ পৰা 63,500 টকালৈকে পাব বহুত ইম্পৰ্টেণ্ট এইটো মনত ৰাখিব কিমানৰ পৰা কিমান টকা পাব 12,500 টকাৰ পৰা 63,500 টকালৈকে আপোনালোকে লাভ কৰিব যদি এতিয়ালৈকে আবেদন কৰা নাই আবেদন কৰি ল'ব কেনেকৈ আবেদন কৰিব মই এইটো ভিডিঅ'তে জনাম গতিকে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব নেক্সট আহিছোঁ ওবিচি প্ৰি মেট্ৰিক ল'ৰা ছোৱালীসকলে 4,000কৈ টকা লাভ কৰিব কিমান টকা লাভ কৰিব 4,000কৈ টকা লাভ কৰিব আৰু ওবিচি পোষ্ট মেট্ৰিক ল'ৰা ছোৱালীসকলে 5,000ৰ পৰা 20,000 টকা পৰ্যন্ত লাভ কৰিব কিমানৰ পৰা কিমান পৰ্যন্ত 5,000ৰ পৰা 20,000 পৰ্যন্ত মনত থাকিলনে গতিকে এছচি এছটি ওবিচি এইসকলৰ কাৰণে এই আপোনাৰ যিটো স্কলাৰশ্বিপ সেই স্কলাৰশ্বিপ মুকলি কৰি দিছে মই কৈছিলোঁ এছচি সকলে 12,500 টকাৰ পৰা 63,500 টকালৈকে লাভ কৰিব ওবিচি প্ৰি মেট্ৰিক ষ্টুডেণ্টসকলে 4,000 টকাকৈ লাভ কৰিব আৰু ওবিচি পোষ্ট মেট্ৰিক ষ্টুডেণ্টসকলে 5,000ৰ পৰা 20,000 টকা পৰ্যন্ত লাভ কৰিব এতিয়া আবেদনৰ শেষ সময় কিমান বহুতে মোক সুধি আছে আবেদনৰ শেষ সময় আজি মুকলি কৰি দিছে নৱেম্বৰ 30 তাৰিখ গতিকে 30 নৱেম্বৰলৈকে আপোনালোকৰ হাতত সময় আছে ক'ত আবেদন কৰিব ৱেবছাইটটো তেওঁলোকে মুকলি কৰি দিছে ৱেবছাইটটো হৈছে এনএছপি ওকে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল এনএছপিত যদি আপোনালোকে আগতে লগইন কৰিছিল বা আগতে এপ্লাই কৰিছিল আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব যদি কৰা নাই লগইন কৰিলে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব এতিয়া মই কোৱা নাই কথাখিনি কোনে কৈছে আপোনালোকক মই সবিশেষ দেখুৱাই দিছোঁ অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা এই আপডেট আহিছে তেখেতে কৈছে কি কৈছে চাই লওক ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় বৃত্তি পৰ্টেল এনএছপিৰ জৰিয়তে প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক শিক্ষাৰ বাবে অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ শিক্ষাৰ্থীসকলক বিত্তীয় সাহায্য আগবঢ়োৱা হৈছে বা আগবঢ়াই আহিছে 2024-25 বৰ্ষৰ বাবে 1 লাখতকৈও অধিক আবেদন প্ৰাপ্ত হৈছে যোগ্য শিক্ষাৰ্থীসকলৰ 30 নৱেম্বৰ 2024ৰ ভিতৰত এনএছপিত আবেদন কৰিবলৈ ইয়াৰ জৰিয়তে আহ্বান জনোৱা হৈছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোক সকলোকে আহ্বান আছে যিসকল ল'ৰা ছোৱালী এতিয়ালৈকে স্কলাৰশ্বিপৰ আবেদন কৰা নাই এনএছপিৰ জৰিয়তে আপোনালোকে মাত্ৰ 30 তাৰিখৰ ভিতৰতে আপোনালোকে আবেদন কৰিব পাৰিব এতিয়ালৈকে অনলাইন আবেদন খুলি দিয়া হৈছে আপোনালোকে এনএছপি পৰ্টেলত গৈ অনলাইন আবেদন কৰিব পাৰিব এতিয়া এনএছপি পৰ্টেলনো কি যদি আপোনালোকে নিজাকৈ স্কলাৰশ্বিপ আবেদন কৰিব নাজানে ওচৰৰে যিকোনো চাইবাৰ কেফেত গৈ কেনে আপোনালোকে আবেদন কৰিব পাৰিব কিন্তু এটা কথা মনত ৰাখিব আবেদনৰ সময়ত আপোনালোকে যাতে কোনো তথ্য ভুলকৈ নিদিয়ে আৰু আপোনালোকৰ যাতে ভুল নহয় সেইটো আপোনালোকে মন কৰিব ওকে বহুতো ল'ৰা ছোৱালীয়ে কি কৰে আবেদন কৰোঁতে কাৰোবাৰ ডেট অফ বাৰ্থ ভুল হৈ যায় কাৰোবাৰ ফাদাৰ মাদাৰৰ নাম ভুল হৈ যায় কাৰোবাৰ ৰিলেটিভ ভুল হৈ যায় এনেকুৱা ধৰণৰ ভুল কেতিয়াও নকৰিব হয়তো আপোনালোকৰ যেতিয়া পইচা দিবৰ সময় হ'ব একাউণ্টত আপোনালোকৰ ধন নোসোমাব পাৰে তেতিয়া আপোনালোকে চাইবাৰ কেফেক দুখ দি লাভ নাই গতিকে যেতিয়া আবেদন কৰিব অকণমান ভালকৈ মন দি চাব প্ৰতিটো বস্তু ভালকৈ ভেৰিফাই কৰিব ওকে তেখেতে ইংলিছতো কৈছে দ্য গভৰ্ণমেণ্টছ অফ ইণ্ডিয়া থ্ৰু দ্য নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল এনএছপি অফাৰ্ছ ফাইনেন্সিয়েল assistance to SC and OBC students for pre-matric and post-matric education. So over 1 lakh applications have been received for year 2024-25. Eligible students are encouraged to apply on the NSP by November 30, 2024. So এইখিনি কথা আপোনালোকক জনাবলৈ পাই মই নিশ্চয়কৈ আনন্দিত হৈছোঁ কাৰণ বহুতো ল'ৰা ছোৱালীয়ে সুধি আছিল ছাৰ
কেতিয়াকৈ স্কলাৰশ্বিপ আহিব, কেতিয়াকৈ আবেদন আহিব, আৰু কি জিন্দালৰ কিবা আহিছে নেকি স্কলাৰশ্বিপ, এনেকুৱা ধৰণৰ বহুতো আমাক সুধি থাকে বহুতো ল'ৰা ছোৱালী। গতিকে বৰ্তমান সময়ত SC আৰু OBCৰ কাৰণে এইটো আপডেট আহিছে। যিসকল কেণ্ডিডেট SC আৰু OBC তেওঁলোকৰ কাৰণে এটি সোণালী সুযোগ। গতিকে অনতি পলমে আপোনালোকে আবেদন কৰিব। আবেদন কেনেকৈ কৰিব মই সবিশেষ দেখুৱাই দিছোঁ, অকণমান ধৈৰ্য দি আপোনালোকে ভিডিঅ'টো চাব। অ'কে, প্ৰথমতে আপোনালোকে NSP পৰ্টেলত যাব লাগিব। অ'কে, NSP পৰ্টেলনো কি? NSP পৰ্টেল আপোনালোকে গুগল ক্ৰমত আপোনালোকে NSP পৰ্টেলত যাব, গৈ কেনে তাতে আপুনি লগ ইন কৰিব। কেনেকৈ কৰিব মই সবিশেষ দেখুৱাই দিছোঁ, অকণমান ৱেইট কৰিব। আপোনালোকে এই ৱেবছাইটটোলৈ আহিব লাগিব। ৱেবছাইটটো কি লিখা আছে? নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল, চমুকৈ NSP। NSPত আপোনালোকে আহিলে ইয়াতে বিভিন্ন ধৰণৰ ইণ্টাৰফেচ দেখা পাব। প্ৰথমতে ষ্টুডেণ্ট আছে, ইনষ্টিটিউট আছে, অফিচাৰ আছে, পাব্লিক আছে। যদি আপোনালোকে ষ্টুডেণ্ট হয়, আপোনালোকে যদি স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব বিচাৰে, ষ্টুডেণ্টত ক্লিক কৰি দিব। ষ্টুডেণ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে এটা আপোনালোকে দেখিবলৈ পাব। কি দেখিবলৈ পাব? অকণমান ৱেইট কৰিব। ইয়াতে আপোনালোকে দুটা বস্তু পাব, এপ্লাই ফৰ স্কলাৰশ্বিপ। এপ্লাই ফৰ স্কলাৰশ্বিপত আপোনালোকে লগ ইন কৰিব লাগিব। যদি আপোনালোকে আগতে যদি আপোনালোকে ৰেজিষ্টাৰ কৰি থৈ দিছে, ইয়াতে লগ ইন কৰিব পাৰিব। আৰু যদি আগতে ৰেজিষ্টাৰ কৰা নাই, তেনেহ'লে আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন ID বনাই ল'ব লাগিব, তাৰপিছত লগ ইন কৰিব পাৰিব। ইয়াতে চাওক, আপোনালোকে OTR ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, আপোনালোকে OTR নাম্বাৰটো ইয়াতে আপোনালোকে টাইপ কৰিব লাগিব। যদি আপোনাৰ তাত OTR নাম্বাৰ নাই, তেনেহ'লে আপোনালোকে কি কৰিব? তেনেহ'লে আপোনালোকে প্ৰথমতে আপুনি ৰেজিষ্টাৰ কৰি ল'ব লাগিব। ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে নিজাকৈ কৰিব নাজানে, তেনেহ'লে ইয়াতে এটা কেয়াৰ নাম্বাৰ আছে, তাতে আপোনালোকে ওপৰত ইয়াতে এটা চিন দিয়া আছে, এইটো চিন চাওক। ইয়াতে আপোনালোকে হেল্প কেয়াৰৰ আপোনালোকে সহায় ল'ব পাৰে, সেইটো মনত ৰাখিব। চ' আপোনালোকে আৰু যদি ৰেজিষ্টাৰ কৰা নাই, তেনেহ'লে যদি আপোনালোকে পাছৱৰ্ড পাহৰিছে, তেনেহ'লে ফৰগট পাছৱৰ্ড আপোনালোকে ক্লিক কৰি আপোনালোকে পাছৱৰ্ডটো ল'ব পাৰে, যদি আগতে এপ্লাই কৰিছিল, সেইটো কথা মনত ৰাখিব। অ'কে, চ' আৰু যদি আপোনালোকে স্কলাৰশ্বিপৰ আবেদন কৰিব নাজানে, যিসকলক হেল্প লাগে আমি নিশ্চয়কৈ হেল্প কৰিম। আপোনালোকে কমেণ্ট কৰিব কাক হেল্প লাগে, আমাৰ ফালৰ পৰা সহায় কৰা হ'ব। গতিকে যিসকলে স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব বিচাৰে, আপোনালোকে প্ৰথমতে ইনষ্টিটিউট বা স্কুলৰ সহায় ল'ব। যদি স্কুলৰ ফালৰ পৰা আপোনালোকক অনলাইন আবেদন কৰি দিয়ে, তেনেহ'লে ভাল কথা। আৰু যদি আপোনালোকে নিজাকৈ নোৱাৰে বা ওচৰত কোনো সুবিধা নাই, তেনেহ'লে আপোনালোকে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। অ'কে, চ' আমাক কমেণ্ট কৰি থ'লে আমি নিশ্চয়কৈ সহায় কৰিম আপোনালোকে যিমান পাৰে। আৰু আপোনালোকে এটা কথা মন কৰিব, যিকোনো ধৰণৰ আপডেট পাবৰ কাৰণে আমাৰ বিশ্বাসী বন্ধু ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবলৈ নাপাহৰিব। বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ বিশ্বাসী বন্ধুৰ জৰিয়তে আপোনালোকে ইয়াতে বিভিন্ন কথা জানিব পাৰিব, ফ্ৰীতে শিকিব পাৰিব। আৰু আহিবলগীয়া যিকোনো ধৰণৰ পৰীক্ষাৰ কাৰণে আমি ইয়াতে বিনামূলীয়াকৈ আমি প্ৰশিক্ষণ দিওঁ। গতিকে আপোনালোকে যদি লাভ উঠাব বিচাৰে, তেনেহ'লে আপোনালোকে লাভ উঠাব পাৰিব। আৰু এটা কথা, যিসকলে আছাম পুলিচৰ PDF বিচাৰি আছে, ল'ৰা ছোৱালীসকলে আছাম পুলিচৰ এপ্লাই এবাৰ কৰিছে, তেওঁলোকে আছাম পুলিচৰ পৰীক্ষা দিব। আপোনালোকক এটা নাম্বাৰ দিয়া হৈছে, আপোনালোকে 149 ৰুপিজ পে' কৰি আপোনালোকে আমাৰ PDFবোৰ ল'ব পাৰে। আমাৰ সকলোবোৰ আমাৰ এটা কোৰ্চ ৱাইজ আমি দি আছোঁ PDF। গতিকে যিসকলে আমাৰ 3000তকৈ অধিক কুৱেশ্যনৰ PDFবোৰ পাব বিচাৰে, তেনেহ'লে 149 ৰুপিজ আপোনালোকে পে' কৰিব লাগিব। মই এটা নাম্বাৰ দি আছোঁ, এই নাম্বাৰটোত আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব লাগিব। নাম্বাৰটো হৈছে 8638686390। অ'কে, নাম্বাৰটো হৈছে 8638686390। এই নাম্বাৰটোত আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব লাগিব। তেতিয়া আপোনালোকে আছাম পুলিচৰ কাৰণে PDF পাই যাব। আৰু আপোনালোকে যদি স্কলাৰশ্বিপৰ কাৰণে কিবা যদি আপোনালোকে হেল্প লাগে, তেনেহ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে। এইটো নাম্বাৰৰ সৈতে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। চ' আশা কৰোঁ আপডেটটো ভাল পাইছে। যদি ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ লগত আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি। জয় হিন্দ, জয় অসম।